নগাঁও সাহিত্য সভাৰ মাহেকীয়া সাহিত্য অনুষ্ঠানৰ বৈঠকখনি ২৩ ডিচেম্বৰত স্থায়ী সভাপতি ভাৰত চন্দ্ৰ নাথৰ সভাপতিত্বত নগাঁও সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। ১৯১৭ চনতে প্ৰতিষ্ঠা হোৱা সম্ভৱতঃ তেতিয়াৰ শেৱালী কবি প্ৰয়াত ৰত্নকান্ত বৰকাকতিদেৱ সভাপতি আৰু প্ৰয়াত মুছলেহুদ্দিন আহমেদ সম্পাদক হোৱাৰে পৰা নিৰবিচ্ছিন্নভাৱে চলি অহা নগাঁও জিলাখনৰে অতি পুৰণি সাহিত্য সংস্কৃতিৰে ভৰা অনুষ্ঠান, যিটো অনুষ্ঠান বহু বৰেণ্য গুণীজ্ঞানী লোকৰে সমৃদ্ধ অতীত বৰ্তমান আৰু ভৱিষ্যত ইতিহাসৰ বিভিন্ন সাহিত্য সংস্কৃতিৰ ভেটি সৃষ্টিৰ মধ্যমণি বুলিব পাৰি। এই সাহিত্য বৈঠকখনৰ আৰম্ভণিতে কাৰ্যসূচী অনুসৰি কবি সমালোচক অশোকৰাম ভট্টাচাৰ্যই ইয়াৰ আগৰ বৈঠকত যিসকলে উপস্থিত থাকি কবিতা, গল্প, প্ৰবন্ধ আদি পাঠ কৰিছিল, সেইখিনি পাঠকৰ শিৰোনাম বৈশিষ্ট্য বিষয়ৰ ওপৰত এক সুন্দৰ সমীক্ষা আগবঢ়ায়। নগাঁও সাহিত্য সভাৰ সম্পাদক সমীৰ মহন্তই আঁতধৰা অনুষ্ঠানটোত গুণকান্ত শৰ্মা, ইন্দিৰা গোস্বামী, গৌৰীবল্লভ গোস্বামী, অশোকৰাম ভট্টাচাৰ্য, জ্যোতিৰ্ময়ী বৰুৱা, অৰূপ কুমাৰ গোস্বামী, দেৱযানী পাঠক শৰ্মা, মীনা বৰা, মধু চৌধুৰী, নগেন চন্দ্ৰ খাউণ্ড, গুণেন্দ্ৰ চক্ৰৱৰ্তী, লক্ষ্যজ্যোতি শইকীয়া, এম ছয়ফুল ইছলাম, ছায়েৰা বেগম আৰু হেমপ্ৰভা বৰা শইকীয়া উপস্থিত থাকি কবিতা, গীত, গল্প, প্ৰবন্ধ আদি পাঠ কৰি নিজ নিজ প্ৰতিভা বিকাশ কৰা ঐতিহ্যমণ্ডিত অনুষ্ঠানটো ভাৰত চন্দ্ৰ নাথে সভাপতিৰ আসনৰ পৰাই সভাপতি ভাষণ আগবঢ়াই সাহিত্য সভাখনিৰ মাহেকীয়া বৈঠকৰ সৌষ্ঠৱ বৃদ্ধি কৰাটো উল্লেখনীয় আছিল। এই পদ্ধতিকেইটা অৱলম্বন কৰিলে ভাল হয়। আমি সেইখিনি আলোচনা বিলোচনাৰ মাজেৰে আমি এইটো গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। বানানৰ ক্ষেত্ৰত মই দেখিছোঁ উচ্চাৰণৰ ক্ষেত্ৰত গণ্ডগোল কৰা। সিদিনাখন এজনী ছোৱালীয়ে, আমাৰ প্ৰাক্তন ছাত্ৰী, তেওঁ গুৱাহাটীৰ পৰা ফোন কৰিছিলে, বোলে ছাৰ মোক এনেকৈ এটা এনক'ৰ কৰিবলৈ দিছিলে, মোক উচ্চাৰণটো ক'বলৈ দিছে, অমুকটো উদ্বোধন কৰা হ'ল। উদ্বোধন বুলি কৈছে, মোক উদ্বোধন কেতিয়াও হ'ব নোৱাৰে। উদ্বোধন কেনেকৈ ক'ব? দ ব, যে দ বটো লাগিলে দবত গ উচ্চাৰণ কৰিব লাগে। দবত গ, যেতিয়া নেকি কোনো বৰ্ণৰ লগত ব আমি সংযোগ কৰি দিওঁ, তেতিয়া তাত সেই বটো ঠাইত ৱ হ'ব লাগে, উদ্বেগ হ'ব লাগে, উদ্বেগ নহয়। কিন্তু আমি কওঁ নেকি আমি ধবংস হৈছোঁ? আমি ধবংস বুলিতো কেতিয়াও নকওঁ, ধবদ্ধ। কিন্তু তাৰ ভিতৰতে এটা আছে যে পৰবৰ্গান্তৰ শব্দৰ ক্ষেত্ৰত যিটো পঞ্চম বৰ্ণ থাকে, সেই পঞ্চম বৰ্ণৰ বেলিকা যদি ব উচ্চাৰণ কৰা হয়, তেতিয়া বয়ে হ'ব লাগিব। যেনে মব্যাম্ব, কম্বল, কাদম্বৰী, সেইটো মব্যাম ব কৰি দিয়া হয়। তাত মব্যাম ম উচ্চাৰণটো কৰা নহয়। বাকীবিলাকৰ ক্ষেত্ৰত ব আমি উচ্চাৰণ কৰিলে এনেধৰণৰ সৰু সুৰা কিছুমান কথা আছে। সেই সৰু সুৰা কথাবিলাকো কবি শ্ৰী দীপিকা নাথৰ কবিতাটিত চঞ্চলতা, হতাশা, ক্ৰোধ, ভয় আদি ৰিপুক দমন কৰি কিদৰে যোগ তথা প্ৰাণায়ামে দুৰ্বল দেহ মনৰ উদ্বেগ দূৰ কৰি ৰূপ যৌৱন সৌন্দৰ্যৰ অধিকাৰী কৰিব পাৰে, মানসিক পৰিতৃপ্তি দিব পাৰে, তাকে সুন্দৰকৈ প্ৰকাশ কৰিছে। কবিতাটিয়ে নিশ্চয়কৈ সকলোকে যোগ তথা প্ৰাণায়াম কৰিবলৈ উৎসাহিত কৰিব। ৩ নম্বৰ নিউজ ডেস্ক, খবৰ লাইভ।